নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 17 আগষ্টৰ পৰা 23 আগষ্টলৈকে এই সপ্তাহটোৰ আমি প্ৰয়োজনীয় প্ৰশ্নসমূহ আলোচনা কৰিম সো আগৰ ভিডিঅ'টিত কিছু সংখ্যকে সুধিছিলে যে নেশ্যনেল কুৱেশ্যনছ বিলাকৰ কথা সুধিছিলে সো ইয়াত নেশ্যনেল কুৱেশ্যনো আছে এই ভিডিঅ'টিতে আছে প্ৰথমতে আমি আসাম ৰিলেটেড কুৱেশ্যনছখিনি আলোচনা কৰো কিন্তু তাৰ পিছৰবিলাক নেশ্যনেল লেভেলৰে কুৱেশ্যন হয় তো আপোনালোকে সেই কুৱেশ্যনছ বিলাকো চাব পাৰিব ঠিক আছে তো আপোনালোকে আগৰ ভিডিঅ'বিলাক চাবলৈ প্লেলিষ্টলৈকে গৈ কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব আগৰ ভিডিঅ'ছবিলাক তো ইয়াৰ ওপৰত আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব তাত আপোনালোকে আপডেটছবিলাক পাই থাকিব তো এতিয়া আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছোঁ প্ৰথম প্ৰশ্নটো সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য জইণ্ট initiative launched by the Indian Army with Assam and Manipur administrations in 2025 যে 2025 চনত অসম আৰু মণিপুৰ প্ৰশাসনৰ হৈতে ভাৰতীয় সেনাই আৰম্ভ কৰা যৌথ পদক্ষেপৰ নাম কি যে এটা জইণ্ট ইনিচিয়েটিভ যেটো লঞ্চ কৰিছে ইণ্ডিয়ান আৰ্মিয়ে আসাম আৰু মণিপুৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত গতিকে এই যেটো ইনিচিয়েটিভ ইয়াৰ নাম কি ৰখা হৈছে হেটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সমন্বয় শক্তি তো মনত ৰাখিব এই পদক্ষেপটোৰ যৌথ পদক্ষেপ এইটোৰ নাম আছিল সমন্বয় শক্তি আছিল গতিকে ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছে এটা এক্সাৰসাইজ এটা অনুশীলন আৰু নাম হৈছে সমন্বয় শক্তি কোড লঞ্চ কৰা হৈছে বা কোড অনুষ্ঠিত হৈছিল এই এক্সাৰসাইজ ইয়া তিনিচুকীয়া জিলাৰ লাইপুলিত হৈছিল আৰু এই এক্সাৰসাইজটো হৈছে মিলিটাৰী সিভিল ইন্টিগ্ৰেশ্যন ইনিচিয়েটিভ ইয়াত সামৰিক বাহিনীও আছে আৰু আমাৰ নাগৰিকসকল আছে সিভিলিয়ানসকল আছে তাৰ মাজত কি ধৰণৰ এটা সংহতি থাকিব লাগে মিলাপ্ৰীতি থাকিব লাগে তাৰ ওপৰত এটা এক্সাৰসাইজ হৈছিল আৰু আসাম আৰু মণিপুৰ অফিচিয়েলছৰ মাজত হৈছিল তো ইয়াত আমাৰ অসমৰ এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ বিলাক বা মণিপুৰৰ এই সকলোবিলাকে অংশগ্ৰহণ কৰিছিল ইয়াৰ মূল যেটো উদ্দেশ্যটো আছিল যে আমাৰ কিছুমান আঞ্চলিক বা ৰিজনাল কিছুমান চ্যালেঞ্জেস আঞ্চলিক প্ৰত্যাহ্বান থাকিব তো এই যিবিলাক আমাৰ প্ৰত্যাহ্বান আহিব বিভিন্ন চ্যালেঞ্জেস আমাৰ আহে অকল যে নিৰাপত্তা বাহিনীয়ে সকলোবিলাক সমাধান কৰিব তেনে ধৰণৰ নহয় তাত আমি সহযোগ কৰিব লাগিব চৰকাৰী বিভাগক সহায় কৰিব লাগিব আমাৰ নাগৰিকসকলৰ কিছু দায়িত্ব আছে গতিকে অসামৰিক যিবিলাক প্ৰতিষ্ঠানৰ বা চৰকাৰী বিভাগৰ যেটো সহযোগিতা তো এই সকলোৱে যাতে মিলি কৰিব পাৰে হেতু হৈছে ইয়াৰ মূল উদ্দেশ্য সেই কাৰণে মিলিটাৰী আৰু সিভিল ইন্টিগ্ৰেশ্যনৰ মাজত এটা ইনিচিয়েটিভ লোৱা হৈছিল এটো আসাম আৰু মণিপুৰ অফিচিয়েলছৰ মাজত হৈছিল কোনে কণ্ডাক্ট কৰিছিল ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা এটো লঞ্চ কৰা হৈছিল নাম কি আছিল মনত ৰাখিব এক্সাৰসাইজ সমন্বয় শক্তি আছিল বা সমন্বয় শক্তি ঠিক আছে তো তিনিচুকীয়া জিলাৰ লাইপুলিত অনুষ্ঠিত হৈছিল তো এইখিনি পয়েন্ট আপোনালোকে মনত ৰাখিব আৰু মূল যেটো অবজেক্টিভ হয় অবজেক্টিভটো মনত ৰাখিব ইয়াৰ পৰা বহুত কোৱেশ্চন আৰু হ'ব পাৰে তো কোৱেশ্চন বিলাক লোৱা নাই মই ডিটেইলছ খিনি আপোনালোক জনাই দিছো তো এতিয়া নেক্সট আমি কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াতে সুধিছে according to the Indian Institutes of Management Bill 2025 a new IIM will be established in which state যে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান বিধেয়ক 2025 যে এখন amendment bill Indian Institutes of Management amendment bill এখন পাস কৰা হল ৰিসেন্টলি আৰু এই amendment bill খনৰ জৰিয়তে এখন নতুন IIM স্থাপন কৰা হ'ব কোনখন ৰাজ্যত হেতু হৈছে প্ৰশ্ন নতুন এখন IIM স্থাপন কৰা হ'ব তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব আসাম গতিকে অসমত স্থাপন কৰা হ'ব এখন নতুন IIM কোড স্থাপন কৰা হ'ব অসমৰ গুৱাহাটীত স্থাপন কৰা হ'ব গতিকে ৰিসেন্টলি আমাৰ লোকসভাই এখন বিল পাস কৰিছে আৰু বিলখন আছে ইণ্ডিয়ান ইনষ্টিটিউটছ অফ মেনেজমেন্ট এমেন্ডমেন্ট বিল এখন 2025 যোৱা 19 আগষ্ট তাৰিখত আৰু ইয়াৰ জৰিয়তে কি কৰা হ'ব এখন গুৱাহাটীত অসমৰ গুৱাহাটীত এখন IIM স্থাপন কৰা হ'ব আৰু এটো অসমৰ প্ৰথমখন IIM হ'ব আপোনালোকে পইণ্টছ বিলাক মনত ৰাখিব অসমৰ প্ৰথমখন IIM বুলি সুধিলে এইখন নক বুজাব ঠিক আছে আৰু আমি যদি চাও নৰ্থ ইষ্টৰ ভিতৰত কিন্তু এইখন দ্বিতীয়খন হ'ব নৰ্থ ইষ্টৰ ভিতৰত দ্বিতীয়খন কাৰণ এখন অলৰেডি আমাৰ শিলঙত আছে IIM গতিকে এইখন নৰ্থ ইষ্টৰ দ্বিতীয়খন হ'ব অসমৰ প্ৰথমখন হ'ব ঠিক আছে তো এই পইণ্টছ বিলাক মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আহিব পাৰে আমি নেক্সট কোৱেশ্চন লৈকে আহিম তো কোৱেশ্চন নম্বৰ 3 লৈকে আহিছো এতে কোৱেশ্চন নম্বৰ 3 সুধিছে the newly announced IIM in Guwahati will be the Indian Institute of Management in the country যে গুৱাহাটীত নতুনকৈ ঘোষিত IIM দেশৰ কিমান সংখ্যক ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট হ'ব গতিকে দেশৰ আমাৰ কিমান সংখ্যক হ'ব যিখন আমাৰ গুৱাহাটীত স্থাপন কৰা হ'ব এইখন আমাৰ গোটেই ভাৰতৰ ভিতৰত কিমান সংখ্যক হ'ব হেতু হৈছে প্ৰশ্ন এতিয়া অসমৰ প্ৰথমখন নৰ্থ ইষ্টৰ দ্বিতীয়খন কিন্তু ইণ্ডিয়াৰ কিমান সংখ্যক হ'ব হেতু হৈছে প্ৰশ্ন
তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 22nd গতিকে 22 সংখ্যক হয় এইটো যেটো শিলংৰখন আছিল 21 সংখ্যক এখন 22 সংখ্যক হ'ব ঠিক আছে তো 22 সংখ্যক আমাৰ স্থাপন কৰা হ'ব এটো আপোনালোকে মনত ৰাখিব লাগিব আৰু ইয়াত আপোনালোকে মনত ৰাখিব কোনখন এক্টৰ আন্ডাৰত ইয়াক স্থাপন কৰা হ'ব এইখন হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এক্ট 2017 তো এই এক্টৰ আন্ডাৰত ইয়াক স্থাপন কৰা হ'ব আৰু এটা প্ৰশ্ন হ'ব পাৰে যে কিমান পৰিমাণৰ ইয়াত ইনভেষ্ট কৰা হ'ব তো ইনভেষ্ট কৰা হ'ব 555 crore 555 crore rupees ইয়াত ইনভেষ্ট কৰা হ'ব ঠিক আছে তো এই পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব গোটেইবিলাক ডিটেইলছ খিনি ইম্পৰ্টেন্ট হয় তেটা আমি নেক্সট কোৱেশ্চনলৈকে যোৱাৰ আগতে আপোনাক জনাব বিচাৰিছো কোৰ্স সম্পৰ্কে যদি আপোনালোকে কাৰেন্ট এফেয়াৰ্স ইন ডিটেইলছ পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত আপোনালোকে সকলো কাৰেন্ট এফেয়াৰ্সৰ কুৱেশ্যনছ বা নোটছ বিলাক পাব মক টেষ্টটো আপোনালোকে দিব পাৰিব আৰু এবছৰলৈকে আপডেট হৈ থাকে তো আপোনালোকে আপডেটছ বিলাক পাই থাকিব এবছৰলৈকে ঠিক আছে ইয়াৰ ওপৰত সিটেট আসাম টেট এডিআৰই তো এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আছে মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে সকলোবোৰ কোৰ্সে লাভ কৰিব তাত পাৰচেজ এক্সেস দুটাই কৰিব পাৰিব ঠিক আছে আৰু কিবা জানিবলগীয়া থাকিলে তলৰ এটা WhatsApp নম্বৰো দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব তোতে আমি দেৰি নকৰি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে এ নিউ ষ্টাডি ফাউণ্ড দ্যাট হুইচ নেটিভ প্লেণ্টছ আৰ অল্টাৰিং দ্য ৰিভাৰভেন ইকোচিষ্টেম অফ ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক ইন আছাম যে এক নতুন অধ্যয়নত দেখা পোৱা গৈছে যে কিছুমান থলুৱা উদ্ভিদে অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো নদীৰ যিটো পৰিৱেশ বা পৰিৱেশ তন্ত্ৰ বা ইকোচিষ্টেম এটোৰ পৰিৱৰ্তন ঘটাইছে গতিকে কোনবিলাক থলুৱা উদ্ভিদ নেটিভ প্লেণ্টছ হয় যিবিলাক প্লেণ্টে এই যিটো ৰিভাৰ ইকোচিষ্টেম হয় বা নদীৰ যিটো পৰিৱেশ তন্ত্ৰ হয় ইয়াৰ পৰিৱৰ্তন ঘটাইছে তো সেই নেটিভ প্লেণ্টছৰ নাম আমাক ইয়াতে সুধিছে তো উত্তৰ কি হ'ব উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব বম্বক্স সেইৱা আৰু লেগাৰাষ্টমিয়া স্পেচিয়াছা তো এই দুবিধ যে প্লান্ট এই লোকেল হয় বা নেটিভ প্লান্ট হয় এই প্লান্টৰ বাবে এতিয়া যেটো ইকোচিষ্টেম হয় ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্কৰ যেটো ৰিভাৰভেন ইকোচিষ্টেম বা নদীৰ পৰিৱেশ তন্ত্ৰ ইয়াৰ পৰিৱৰ্তন ঘটিছে ঠিক আছে তো মনত ৰাখিব আৰু আপোনালোকে ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্কৰ বিষয়ে পঢ়িব লাগিব বা কোনখন জিলাত আছে এইবিলাক জানিব লাগিব কি কি ইয়াত পোৱা যায় আমি সকলোৱে জানো যে বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত হয় বা বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তো ইয়াৰ লগতে আপোনালোকে এই দুবিধ প্লান্টৰ কথা আমি আলোচনা কৰিলো এই প্লান্টৰ বিষয়ে আপোনালোকে মনত ৰাখিব গতিকে আপোনালোকে এই উদ্ভিদ বিধ আপোনালোকে এড কৰি ল'ব আপোনালোকৰ নোটছত এড কৰি ল'ব যে ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্কত এই প্লান্ট পোৱা যায় এটো আপোনালোকে এড কৰি ল'ব নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত দিছে বাই হুইচ ইয়াৰ ডাজ দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট প্লেন টু এষ্টাব্লিছ এ ফুল্লি অপাৰেশ্যনেল ভাৰতীয় অন্তৰিক্ষ ষ্টেচন BAS যে কোন বছৰৰ ভিতৰত ভাৰত চৰকাৰে সম্পূৰ্ণ কাৰ্যক্ষম ভাৰতীয় অন্তৰিক্ষ ষ্টেচন স্থাপন কৰাৰ পৰিকল্পনা কৰিছে গতিকে ভাৰত চৰকাৰে প্লেন এটা কৰিছে যে ফুল্লি অপাৰেশ্যনেল BAS ভাৰতীয় অন্তৰিক্ষ ষ্টেচন প্ৰস্তুত কৰা হ'ব এষ্টাব্লিছ কৰা হ'ব স্থাপন কৰা হ'ব কোনটো বছৰৰ পৰা ইয়া কাৰ্যক্ষম হ'ব বা অপাৰেশ্যনেল হ'ব হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব 2035 গতিকে 2035 ৰ ভিতৰত আমাৰ ইণ্ডিয়াৰ নিজৰ এটা ষ্টেচন হ'ব অন্তৰিক্ষ ষ্টেচন হ'ব ভাৰতীয় অন্তৰিক্ষ ষ্টেচন যেনেদৰে আমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আছে ISS আছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ঠিক তেনেধৰণৰ এটা ষ্টেচন হ'ব ভাৰতৰ হ'ব ভাৰতীয় অন্তৰিক্ষ ষ্টেচন হ'ব BAS বুলি কোৱা হয় তো এটো সম্পূৰ্ণ অপাৰেশ্যনেল বা কাৰ্যক্ষম হ'ব 2035 চনৰ ভিতৰত হ'ব বা 2035 ৰ ভিতৰত হ'ব আৰু লঞ্চ কৰা হ'ব ইণ্ডিয়ান ক্ৰিউট মিছন এটা লঞ্চ কৰা হ'ব আৰু এই মিছনটো কলৈ হ'ব মুনলৈকে চন্দ্ৰলৈকে হ'ব আৰু এটো 2040 ৰ ভিতৰত কৰা হ'ব গতিকে ইয়াৰ যেটো ভিজনটো ইয়াত ৰখা হৈছে বিকশিত ভাৰত বাই 2047 গতিকে 2047 ৰ ভিতৰত আমাৰ যেটো বিকশিত ভাৰত নিৰ্মাণ কৰা হ'ব তাৰ সেই ভিজনটোৰে এটা অংশ হয় এইটো ঠিক আছে তো ইয়াত আমি মনত ৰাখিব লাগিব যে ভাৰতীয় অন্তৰিক্ষ ষ্টেচন এই ষ্টেচনটো ফুল্লি অপাৰেশ্যনেল হ'ব 2035 ৰ ভিতৰত আৰু ইয়াত যদি আমি চাওঁ আমাৰ পৃথিৱীৰ পৰা কিমান ওপৰত থাকিব 400 পৰা 450 কিলোমিটাৰ ওপৰত থাকিব আৰু ইয়াত আমাৰ সাইন্টিফিক যিবিলাক ৰিসাৰ্চ বিলাক কৰা হ'ব সাপোৰ্ট কৰিব সাইন্টিফিক ৰিসাৰ্চ বিলাক
ঠিক আছে তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন হ'ব পাৰে বহুতো প্ৰশ্ন হ'ব পাৰে এটা প্ৰশ্ন আমি লৈছোঁ নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে ইণ্ডিয়া ইজ প্লেনিং টু লঞ্চ ইটছ ফাৰ্ষ্ট ক্ৰুড লুনাৰ মিছন বাই হুইচ ইয়াৰ তো আমি অলপ আগত আলোচনা কৰিলোঁ যে চন্দ্ৰ অভিযান এটা কৰিব গতিকে কেতিয়াৰ পৰিকল্পনা কৰা হৈছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 2040 যে 2040 চনৰ ভিতৰত এইটো কৰাৰ এটা পৰিকল্পনা লোৱা হৈছে তো আমি অলৰেডি ডিছকাছ কৰিলোঁ তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে দ্য 12th এডিশ্যন অফ স্লিনেক্স concluded on 18 August 2025 at which location যে যোৱা 18 আগষ্ট তাৰিখত স্লিনেক্স এটা অনুশীলন হয় যেটো ইণ্ডিয়া আৰু শ্ৰীলংকাৰ নেভেল এক্সাৰচাইজ হয় এইটো নৌসেনাৰ এটা অনুশীলন হয় ভাৰত আৰু শ্ৰীলংকাৰ তো ইয়াক স্লিনেক্স বুলি কোৱা হয় গতিকে প্ৰশ্নটো আমাক সুধিছে যে এইবাৰ ক'ত হৈছিলে কোন স্থানত এই অনুশীলন হৈছিলে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব কলম্বো গতিকে এইবাৰ অনুষ্ঠিত হৈছিলে কলম্বোত হৈছিলে তো অল্টাৰনেটিভলি হয় এবাৰ শ্ৰীলংকাৰ হ'ব এবাৰ ইণ্ডিয়াত হ'ব তো এইবাৰ শ্ৰীলংকাৰ কলম্বোত হৈছিলে গতিকে এইটো 12 এডিশ্যন আছিলে এনুৱেল এইটো ইণ্ডিয়ান নেভি আৰু শ্ৰীলংকাৰ নেভিৰ মাজত হয় বাইলেটাৰেল এটা মেৰিটাইম এক্সাৰচাইজ হয় যিটো নৌসেনাৰ এটা এক্সাৰচাইজ হয় গতিকে মনত ৰাখিব এইটো এনুৱেলি হয় ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত কেতিয়াবা আমাক সুধিব পাৰে যে স্লিনেক্স কোন দুখন দেশৰ মাজত হয় অনুশীলন তো ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত হয় বাইলেটাৰেল মেৰিটাইম এক্সাৰচাইজ হয় তো এইবাৰ ক'ত হৈছিলে কলম্বোত হৈছিলে তো এই পইণ্টছবিলাক মনত ৰাখিব লাগিব তো আৰু মনত ৰাখিব ইয়াতে দুটা ফেজত হৈছিলে প্ৰথম যেটো ফেজ হৈছিলে যেটো হাৰ্বাৰ ফেজ হয় 14 আগষ্টৰ পৰা 16 আগষ্টলৈকে হৈছিলে এটো কলম্বোত হৈছিলে তো এটা সি ফেজ থাকে এটো 17 পৰা 18 আগষ্টত হৈছিলে তো দুটা ফেজত অনুষ্ঠিত হৈছিলে তো ফেজ দুটা ইমান ইম্পৰ্টেন্ট নহয় তথাপি মই কৈছো তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় সেই প্ৰশ্নলৈকে আহিছো আমি নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে which Indian naval ships participated in SLINEX 2025 যে ভাৰতৰ কোনবোৰ নৌসেনাৰ জাহাজে SLINEX 2025ত অংশগ্ৰহণ কৰিছিলে যে এইবাৰ যি অনুশীলন হ'ল SLINEXৰ তো ইয়াত কোন ইণ্ডিয়ান নেভেল শিপছ ইয়াত পাৰ্টিসিপেট কৰিছিলে ভাৰতৰ কোন নৌসেনাৰ জাহাজে পাৰ্টিসিপেট কৰিছিলে তো ইম্পৰ্টেন্ট হ'ব এইবিলাক প্ৰশ্ন তো উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ বি হ'ব INS জ্যোতি এণ্ড INS ৰাণা গতিকে INS জ্যোতি আৰু INS ৰাণা এই দুখন নেভেল শিপ ইণ্ডিয়াৰ পাৰ্টিসিপেট কৰিছিলে এই অনুশীলনত তো এইবিলাক আপোনালোকে পইণ্টবিলাক মনত ৰাখিব লাগিব কোনবিলাক শিপ এই বা জাহাজ এই অনুশীলনত অংশগ্ৰহণ কৰিছিল ইণ্ডিয়াৰ পৰা দুখন INS ৰাণা আৰু INS জ্যোতি মনত ৰাখিব আৰু ঠিক তেনেদৰে শ্ৰীলংকাৰ SLNS গাজাবহু আৰু SLNS বিজয়াবহু তো এই দুখনে পাৰ্টিসিপেট কৰিছিল বিশেষকৈ আপোনালোকে ইণ্ডিয়াৰ শিপ দুখনৰ কথা মনত ৰাখিব ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে দ্য অনলাইন গেমিং বিল 2025 ইন্ট্ৰডিউচেছ এ কমপ্লিট বেন অন হুইচ টাইপ অফ গেমিং যে ৰিসেন্টলি আমাৰ কি হ'ল যে অনলাইন গেমিং বিল এখন অনা হৈছে আৰু এই অনলাইন গেমিং বিল 2025ত এই বিলখনৰ জৰিয়তে কিছুমান অনলাইন গেম সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বা বেন কৰা হৈছে তো কোনবিলাক গেম অনলাইন গেম নিষেধাজ্ঞা আৰোপ কৰা হৈছে বা বেন কৰা হৈছে সেইটো হৈছে প্ৰশ্ন তো ইয়াত যদি আমি চাওঁ অপশ্যনত আছে তো উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব ৰিয়েল মানি গেমছ যিবিলাক গেমছত প্ৰকৃত ধনৰ খেল চলে প্ৰকৃত মানে ৰিয়েল মানি গেমছ হয় তো কিছুমান গেমছত আমি অকল কিবা পইণ্টছ পাইছোঁ ষ্টাৰ পাইছোঁ এনে ধৰণৰ থাকিব কিন্তু কিছুমান গেমছত আমি ডাইৰেক্টলি আমি পইচা পাওঁ তো এই যিবিলাক ৰিয়েল মানি গেমছ হয় এইবিলাক গেমছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ইয়াৰ জৰিয়তে বিভিন্ন আমাৰ সমাজখনত বিশৃংখলৰ সৃষ্টি হৈছে বহুতো আমি খবৰ পাই থাকোঁ যে আত্মহত্যা কৰিব লগা হৈছে কিছু সংখ্যকে তো এনেধৰণৰ আমি খবৰবিলাক পাওঁ গতিকে এই পাব্লিক ইণ্টাৰেষ্টত এই গেমবিলাক বেন কৰা হৈছে অনলাইন গেমিং বিল 2025ৰ জৰিয়তে তো এইটো পইণ্ট মনত ৰাখিব আৰু ইয়াৰ ওপৰত কুৱেশ্যন আছে এই কুৱেশ্যনবিলাকলৈকে আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে তো আমি আলোচনা কৰিম বিষয়টো যে কি আছে ইয়াতে তো নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে আহিছোঁ এতিয়া ইয়াতে সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী অবজেক্টিভ অফ দ্য অনলাইন গেমিং বিল 2025 যে অনলাইন গেমিং বিল 2025ৰ প্ৰধান উদ্দেশ্য কি যে এই বিলখনৰ উদ্দেশ্য নে কি প্ৰধান তো উত্তৰ কি হ'ব ইয়াতে অপশ্যন নম্বৰ বি হ'ব দ্য বিল এইমছ টু প্ৰমোট এণ্ড ৰেগুলেট ই স্পৰ্টছ এডুকেশ্যনেল গেমছ এণ্ড ছ'চিয়েল গেমিং যে অনলাইন গেমিং বিলখনে প্ৰধান ইয়াৰ লক্ষ্য হৈছে যে প্ৰমোট কৰা বা ৰেগুলেট কৰিব কোনবিলাক গেমক ৰেগুলেট কৰিব কোনবিলাক গেমক প্ৰমোট কৰিব যিবিলাক ই স্পৰ্টছ হয়
ইলেক্ট্ৰনিক স্পৰ্টছ বুলি ক'লে সেই পইচাৰ লগত জড়িত থকা গেমছৰ কথা কোৱা নাই আমাৰ যিবিলাক আমাৰ ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট হ'ব তেনেধৰণৰ আমাৰ বহুতো গেম আছে স্পৰ্টছ আছে তো সেই গেমছবিলাকৰ কথা কৈছে তো সেই গেমছবিলাকক প্ৰমোট কৰিব গভৰ্ণমেণ্টে বা এই বিলখনে এডুকেশ্যনেল যিবিলাক গেমছ আছে সেইবিলাকক প্ৰমোট কৰিব ছ'চিয়েল যিবিলাক গেমিং আছে সেইবিলাকক প্ৰমোট কৰিব কিন্তু এই বিলখনৰ জৰিয়তে যিবিলাক আমাৰ মানি লগত জড়িত গেম আছে সেইবিলাক কমপ্লিটলি বেন কৰা হ'ব তো এইটো হৈছে প্ৰধান উদ্দেশ্য হয় ঠিক আছে তো মনত ৰাখিব যে এখন লোকসভাই পাছ কৰিছে এখন বিল অনলাইন গেমিং বিল 2025 আৰু ইয়াৰ জৰিয়তে যিবিলাক হাৰ্মফুল মানি গেমিং আছে ৰিয়েল মানি গেমিং আছে সেইবিলাকক বেন কৰা হ'ব আৰু ইয়াৰ উপৰি স্পৰ্টছ ছ'চিয়েল গেমিং বা এডুকেশ্যনেল গেম এইবিলাকক প্ৰমোট কৰা হ'ব চৰকাৰে এইবিলাকক প্ৰমোট কৰিব তো ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব ইয়াতে আমাৰ তিনিটা কি ছেগমেণ্ট আছে এই বিলখনত যেনে প্ৰথমটো হৈছে স্পৰ্টছ যে স্পৰ্টছক ইয়াত গুৰুত্ব দিয়া হ'ব বা প্ৰমোট কৰা হ'ব তাৰপিছত অনলাইন ছ'চিয়েল যিবিলাক গেমছক ইয়াত গুৰুত্ব দিয়া হ'ব যিবিলাক আমাৰ এডুকেশ্যনেল গেমছ হ'ব এডুকেশ্যনৰ লগত জড়িত যিবিলাক গেমত কোনো ধৰণৰ ফাইনেন্সিয়েল ৰিস্ক নাই টকা পইচাৰ লেনদেন নাই বা কোনো এডিকশ্যনৰ কথা নাই তো তেনেধৰণৰ গেমছবিলাকক ইয়াত গুৰুত্ব দিব বা এডুকেশ্যনেল যি গেমছ আছে সেইবিলাকৰ ওপৰত গুৰুত্ব দিব আৰু বাকী যি আমাৰ অনলাইন মানি গেমছ আছে এইবিলাকক কমপ্লিটলি কি কৰা হ'ব বেন কৰা হ'ব যেনে ধৰক পকাৰ ৰামি আছিলে Dream11 তো এনেধৰণৰ যিবিলাক গেম আমি পাওঁ যিবিলাক টকাৰ লগত জড়িত হয় তো এইবিলাক গেম কমপ্লিটলি কি কৰা হ'ব বেন কৰা হ'ব তো এইবিলাক পইণ্টছ আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এইটো ইয়াৰ লগত ৰিলেটেড কুৱেশ্যনে হয় কুৱেশ্যন নম্বৰ 11লৈকে আহিছোঁ ইয়াত দিছে হাউ মাছ এনুৱেল টেক্স ৰেভিনিউ ডাজ দ্য ৰিয়েল মানি গেমিং ছেক্টৰ কাৰেণ্টলি কণ্ট্ৰিবিউট টু ইণ্ডিয়ান গভৰ্ণমেণ্ট যে ৰিয়েল মানি গেমিং খণ্ডই বৰ্তমান ভাৰত চৰকাৰলৈ কিমান বাৰ্ষিক কৰ ৰাজহ অৰিহণা যোগায় তো এতিয়া চাব যে এই যি ৰিয়েল মানি যিবিলাক গেমিং আছে আমি আলোচনা কৰিলোঁ যে Dream11ৰ দৰে Dream11 হওক বা ৰামি হওক এনেধৰণৰ বহুতো গেম আছে যিবিলাক ৰিয়েল মানিৰ লগত জড়িত তো এই গেমবিলাকৰ পৰা চৰকাৰে কিন্তু টেক্স পায় চৰকাৰে ৰাজহ লাভ কৰি আছে যথেষ্ট পৰিমাণৰ ৰাজহ লাভ কৰে তো ইয়াত আমাক সুধিছে যে কিমান পৰিমাণৰ ৰাজহ লাভ কৰিছে চৰকাৰে এনুৱেলি পায় টেক্স পায় সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 20,000 crore গতিকে 20,000 কোটি টকা এনুৱেলি লাভ কৰে এই গেমবিলাকৰ পৰা টেক্স ৰেভিনিউ হিচাপে ঠিক আছে তো এতিয়া কথা হ'ল ইমানবিলাক টেক্স লাভ কৰাৰ পিছত চৰকাৰে কিয় এইবিলাক বেন কৰিব ওলাইছে কাৰণ এইটো পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে গভৰ্ণমেণ্টে জনাইছে যে পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে গভৰ্ণমেণ্টে ছেক্ৰিফাইচ কৰিব যিটো কণ্ট্ৰিবিউশ্যন তেওঁলোকে ৰিয়েল মানি গেমিঙৰ পৰা পায় 20,000 crore এনুৱেলি তেওঁলোকে পায় ডাইৰেক্টলি বা ইনডাইৰেক্ট টেক্স বা ডাইৰেক্ট টেক্স দুটা মিলি তেওঁলোকে ইমানখিনি টকা পাইছিলে টেক্স হিচাপত গতিকে তো ইয়াৰ ওপৰত আৰু কি হয় যে ইয়াত এই গেমবিলাকত ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টো আছে FDIও আছে FDI 25,000 কোটি টকাৰ FDI তাৰপিছত ইয়াত বহুতো লোকে ইয়াত চাকৰিও পাইছে এই গেমিং ইনষ্টিটিউটবিলাকত প্ৰায় 2 লাখৰ ওপৰত ইয়াত আছে হয়তো চাকৰি কৰি আছে 400ৰ ওপৰত কোম্পানী ইয়াৰ লগত জড়িত হৈ আছে গতিকে এই টেক্সবিলাকৰ লগতো বহুতো জব হেৰুৱাব সেইটোও হ'ব কিন্তু পাব্লিক ইণ্টাৰেষ্টৰ কাৰণে ছেক্ৰিফাইচ কৰিব লাগিব বুলি তেওঁলোকে জনাইছে আৰু গভৰ্ণমেণ্টও তেওঁলোকৰ যি টেক্স সেই টেক্সটো ছেক্ৰিফাইচ কৰিব পাব্লিক বা ছ'চিয়েল লাভালাভৰ বাবে সামাজিক লাভালাভৰ বাবে তেওঁলোকে ছেক্ৰিফাইচ কৰিব ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 12লৈকে ইয়াতে সুধিছে হু অন দ্য টাইটেল অফ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025 যে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025ৰ খিতাপ কোনে লাভ কৰিছে যে এইবাৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া কোনে লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব মনিকা বিশ্বকৰ্মা যে মনিকা বিশ্বকৰ্মা তেখেতে লাভ কৰিছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025 তো আপোনালোকে ছবিত দেখিছে এখেত হৈছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2025 ৰাজস্থানৰ হয় তেখেত মনিকা বিশ্বকৰ্মা আৰু এই ভিক্টৰীৰ পিছতে এতিয়া যে 74th মিছ ইউনিভাৰ্ছ কম্পিটিশ্যন হ'ব 74th মিছ ইউনিভাৰ্ছ কম্পিটিশ্যন তাত ইণ্ডিয়াৰ হৈ ৰিপ্ৰেজেণ্ট কৰিব মনিকাই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব এই কম্পিটিশ্যনত মিছ ইউনিভাৰ্ছ কম্পিটিশ্যনত ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13লৈকে ইয়াত সুধিছে নেশ্যনেল স্পেচ ডে ৱাজ চেলিব্ৰেটেড অন 23rd August টু কমেমৰেট দ্য ছাকচেছ অফ হুইচ মিছন যে কোনটো অভিযান সফলতাৰ স্মৃতিত 23 আগষ্ট তাৰিখত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে গতিকে 23 আগষ্ট তাৰিখত আমাৰ পালন কৰা হৈছে নেশ্যনেল স্পেচ ডে পালন কৰা হৈছে
তো এই 23 আগষ্ট তাৰিখত নেশ্যনেল স্পেচ ডে কিয় পালন কৰা হয় বা কোনটো সফলতাৰ স্মৃতিৰ লগত জড়িত হয় তো নিশ্চয় আমাৰ মনত আছে বেছি দিন হোৱা নাই তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি চন্দ্ৰয়ান 3 তো আমাৰ নেশ্যনেল স্পেচ ডে পালন কৰা হয় প্ৰতি বছৰে 23 আগষ্ট তাৰিখত আৰু 2025 বৰ্ষৰো 23 আগষ্ট তাৰিখত পালন কৰা হৈছে তো এতিয়া কথাটো হ'ল এই কিহৰ লগত জড়িত হয় যে এটা হিষ্টৰিক এচিভমেণ্ট আমাৰ হৈছিলে সেয়া হৈছে চন্দ্ৰয়ান 3 চন্দ্ৰযান 3ৰ যেটো ল্যান্ড কৰিছিলে সফট ল্যান্ডিং কৰিছিলে ক'ত আমাৰ চন্দ্ৰত ল্যান্ডিং কৰিছিলে 23 আগষ্ট তাৰিখত 2023 চনৰ 23 আগষ্ট তাৰিখত গতিকে তাৰ পিছতে ডিক্লেয়াৰ কৰিছিলে আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যে 23 আগষ্ট তাৰিখটোক পালন কৰা হ'ব আমাৰ নেশ্যনেল স্পেচ ডে হিচাপে পালন কৰা হ'ব গতিকে তেতিয়াৰ পৰা পালন কৰি অহা হৈছে 23 আগষ্ট তাৰিখটো নেশ্যনেল স্পেচ ডে হিচাপে তো কিহৰ লগত জড়িত হয় আপোনালোকে মনত ৰাখিব আৰু আমি যদি থিমটো চাওঁ 2025 বৰ্ষৰ থিম কি আছিলে থিমটো আছিলে আৰ্যভট্ট টু গগনায়ন এনচিয়েন্ট উইজডম টু ইনফিনিট পজিবিলিটিজ তো এই পইণ্টটো মনত ৰাখিব থিমটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত উঠিছে হুইচ ষ্টেট হেজ বিকাম ইণ্ডিয়াছ ফাৰ্ষ্ট 100% ডিজিটেলি লিটাৰেট ষ্টেট যে কোনখন ৰাজ্য ভাৰতৰ প্ৰথমখন 100% বা 100% ডিজিটেল সাক্ষৰ ৰাজ্য হৈ পৰিছে যে এখন ৰাজ্য যিখন ৰাজ্য 100% ডিজিটেলি লিটাৰেট হয় ডিজিটেল সাক্ষৰ ৰাজ্য হয় আৰু এইখন ইণ্ডিয়াৰ প্ৰথমখন ৰাজ্য হয় যি ডিজিটেলি লিটাৰেট হয় তো কোনখন ৰাজ্য তো উত্তৰ কি হ'ব অপশ্যন নম্বৰ চি হ'ব কেৰেলা তো কেৰেলা হৈছে প্ৰথমখন ভাৰতৰ প্ৰথমখন ৰাজ্য 100% ডিজিটেলি লিটাৰেট ষ্টেট হয় তো আমি এই বিষয়ে আলোচনা কৰিম তো মনত ৰাখিব কেৰেলা হৈছে প্ৰথমখন ৰাজ্য হয় ভাৰতবৰ্ষৰ যি 100% ডিজিটেলি লিটাৰেট ষ্টেট হয় এতিয়া আমি জানিব লাগিব ডিজিটেল লিটাৰেসি মানে কি ইয়াত কিহৰ কথা কোৱা হৈছে তো ডিজিটেল লিটাৰেসি মানে হৈছে যে যেতিয়া এখন ৰাজ্যৰ ব্যক্তিসকল তেওঁলোক এলিজিবল হ'ব তেওঁলোক সক্ষম হ'ব বুজি পাবলৈ সক্ষম হ'ব টেকনলজিবিলাক বুজি পাবলৈ সক্ষম হ'ব বা ডিজিটেল যিবিলাক টেকনলজিবিলাক ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব তেওঁলোকৰ লাইফ সিচুৱেশ্যনত মানে ডে টু ডে লাইফত আমাৰ দৈনন্দিন জীৱনত আমি যদি টেকনলজিবিলাক ইউজ কৰিব পাৰোঁ যেনে মোবাইল ফোন হওক স্মাৰ্টফোন হওক স্মাৰ্ট ৱাচ হওক বা এনেধৰণৰ যিমানবিলাক আমাৰ ডিজিটেল আমাৰ ডিভাইচ আছে ডিভাইচেছবিলাক আমি যদি ইউজ কৰিব পাৰোঁ এটিএম কাৰ্ড ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা এনেধৰণৰ যিমানবিলাক আছে আমি যোন ঠাইলৈ নাযাওঁ কিয় সকলোতে আমাৰ কি থাকে ডিজিটেল কিছুমান টেকনলজি আমাৰ ইউজ কৰা হয় তো সেইবিলাক যদি আমি ইউজ কৰিব পাৰোঁ আনৰ যদি আমি সহায় ল'ব নালাগে তো সেইখিনি যদি সক্ষমতা হয় তেওঁ ডে টু ডে লাইফত যিখিনি আমাৰ ডিজিটেল বা টেকনলজিৰ জড়িত হয় তো সেইখিনি যাতে তেওঁ নিজে এবল হয় কৰিবলৈ সক্ষম হয় তো তেতিয়া ইয়াক ডিজিটেল লিটাৰেসি বুলি কোৱা হয় ঠিক আছে আৰু ডিজিটেলি লিটাৰেট হাউচহোল্ড বুলি ক'লে বুজাব যে এটা পৰিয়ালৰ এটলিষ্ট এজন মেম্বাৰ এজন সদস্য তেওঁ কম্পিউটাৰ যদি অপাৰেট কৰিব পাৰে ইণ্টাৰনেট যদি তেওঁ ইউজ কৰিব পাৰে তেওঁৰ 5 বছৰ বা 5 বছৰ ওপৰত হ'ব লাগিব বয়স সো যদি তেনেধৰণৰ পৰিয়ালত আছে এজন সদস্য এটলিষ্ট এজন থাকে তেতিয়া সেই পৰিয়ালটোক বা কি কোৱা হ'ব ডিজিটেলি লিটাৰেট হাউচহোল্ড বুলি কোৱা হ'ব তো দুটা পইণ্ট আপোনালোকে মনত ৰাখিব এটো হৈছে ডিজিটেলি লিটাৰেট হাউচহোল্ড তেতিয়া ক'লে যিকোনো এজন সদস্য তেওঁ কম্পিউটাৰ অপাৰেট বা ইণ্টাৰনেট ইউজ কৰিব পাৰিব লাগিব আৰু আমাক যেটো সুধিছে ডিজিটেল লিটাৰেসি হেতু মানে হৈছে যেতিয়া এখন সমাজে বা এটা কমিউনিটিয়ে বা এজন ব্যক্তিয়ে তেওঁ দৈনন্দিন জীৱনত তেওঁৰ কামবিলাক কৰাৰ ক্ষেত্ৰত যে ডিজিটেল টেকনলজি আমাৰ ব্যৱহাৰ কৰা হয় সেইবিলাক যাতে তেওঁ ব্যৱহাৰ কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁক ডিজিটেল লিটাৰেসি বুলি কোৱা হ'ব ঠিক আছে তো আমাৰ কেৰেলা হৈছে 100% ডিজিটেলি লিটাৰেট ষ্টেট হয় তাৰ ব্যক্তিসকলে এই দৈনন্দিন জীৱনত টেকনলজিবিলাক ব্যৱহাৰ কৰিবলৈ শিকিছে ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন লৈছো তো সেই প্ৰশ্নলৈকে আহিছো কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে কি সুধিছে যে দ্য এচিভমেণ্ট অফ কেৰেলা এজ এ ফুল্লি ডিজিটেলি লিটাৰেট ষ্টেট ৱাজ মেড পচিবল আণ্ডাৰ হুইচ প্ৰগ্ৰেম যে এই সম্পূৰ্ণ ডিজিটেল সাক্ষৰ ৰাজ্য হিচাপে যে কেৰেলাই এই কৃতিত্ব লাভ কৰিলে ইয়াতে এটা প্ৰগ্ৰেমে যথেষ্ট পৰিমাণে সহায় কৰিছে কেৰেলাক গতিকে কোনটো প্ৰগ্ৰেমে যথেষ্ট পৰিমাণে সহায় কৰিছে তেওঁলোকক এই কৃতিত্ব লাভ কৰাৰ ক্ষেত্ৰত সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব ডিজি কেৰেলাম এই যেটো প্ৰগ্ৰেম এই প্ৰগ্ৰেমে যথেষ্ট পৰিমাণে সহায় কৰিছে তো আমি আলোচনা কৰিম এই বিষয়ে তো যেটো প্ৰগ্ৰেমটো লঞ্চ কৰা হৈছিল 2023 চনত লঞ্চ কৰা হৈছিল নাম হৈছে ডিজি কেৰেলাম আৰু ইয়াৰ যেটো উদ্দেশ্য আছিল এই প্ৰগ্ৰেমটোৰ যে ডিজিটেল ৰিভলিউচন এটা অনা যে ডিজিটেল বিপ্লৱ এটা অনা
আৰু যাতে সকলোৱে ই সাৰ্ভিসবিলাক লাভ কৰিব পাৰে সেই ৰাজ্যৰ সকলোৱে যাতে ই সাৰ্ভিসেছবিলাক ইলেক্ট্ৰনিক যি সেৱা এইবিলাক লাভ কৰিব পাৰে সকলো বয়সৰ লোকে যাতে লাভ কৰিব পাৰে এই উদ্দেশ্যৰে এই প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিল গতিকে ডিজি কেৰালা যি প্ৰজেক্ট এই প্ৰজেক্টটো অকল যে বেসিক ট্ৰেইনিং বিলাকে দিছে সেইটো নহয় তাৰ ওপৰত ইয়াৰ সিটিজেন সকলক নাগৰিক সকলক স্পেশালি যিবিলাক সিনিয়ৰ সিটিজেন আছে যিবিলাক হোম মেকাৰ্স আছে তেওঁলোকক ই সাৰ্ভিসেছ বিলাক ইউজ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে কেনেদৰে আমি ইলেক্ট্ৰনিক সেৱাবিলাক লাভ কৰিম অনলাইনৰ জৰিয়তে আমি যিবিলাক কাম কৰিব পাৰো সেইবিলাক কেনেদৰে কৰিব পাৰিব বিশেষকৈ সিনিয়ৰ সিটিজেনছ বিলাক কাৰণ আমাৰ যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকেতো সকলোৱে জানে এইবিলাক কিন্তু সিনিয়ৰ সিটিজেন বিলাকৰ যথেষ্ট প্ৰবলেম হয় ইউজ কৰিবলৈ এইবিলাক তো সেইবিলাক শিকাইছিলে যেনে ধৰক অনলাইন বিল কেনেদৰে পেমেন্ট কৰিব লাগিব সেইবিলাক শিকোৱা হৈছিলে সোশ্যাল মিডিয়া প্লেটফৰ্মত কেনেদৰে এংগেজ হ'ব পাৰে তো এইবিলাক কৰো ট্ৰেইনিং ইয়াত দিয়া হৈছিল এই ডিজি কেৰালা প্ৰজেক্টৰ জৰিয়তে ঠিক আছে তো ইয়াত এই প্ৰগ্ৰামটোত কিছুমান ফিচাৰ্স আছিল যেনে ধৰক ট্ৰেইনিং প্ৰগ্ৰাম যে কিছু ট্ৰেইনিং দিয়া হৈছে ডিজিটাল টুলছ বিলাক কেনেদৰে আমি ইউজ কৰিব লাগে তাৰ ওয়াৰ্কশ্বপ বা কোৰ্সেছ কিছুমান দিয়া হৈছে স্মাৰ্টফোন কেনেদৰে ইউজ কৰিব লাগে অনলাইন যিমান বিলাক সেৱা আছে বিল পেমেন্টকে আদি কৰি বা সোশ্যাল প্লেটফৰ্ম এই সকলোবিলাক অনলাইন সেৱা কেনেদৰে ইউজ কৰিব পাৰে চলাব পাৰে তো সেইবিলাকৰ ট্ৰেইনিং দিয়া হৈছিল তো ই গভৰ্নেন্স মানে যিখিনি আমাৰ গভৰ্নমেন্টৰ যিখিনি সাৰ্ভিস সেৱা সেইবিলাকো আজিকালি সকলো অনলাইনত হয় ফৰ্ম ফিল আপ কৰা অনলাইন কিবা এপ্লাই কৰা তো এইবিলাক আমাৰ সকলোটো অনলাইনতে হয় গভৰ্নমেন্ট সাৰ্ভিসেছ বিলাকো যিকোনো আমি চৰকাৰী সুবিধা পাব লাগিলে এখন সাৰ্টিফিকেট পাব লাগিলেও আমি অনলাইন এপ্লাই কৰিব লাগে তো এইবিলাক কোনো যাতে মিডলম্যান নোহোৱাকৈ কৰিব পাৰে সেইবিলাকো ইয়াত শিকোৱা হৈছিল ই গভৰ্নেন্স সেৱাবিলাক তাৰ পিছত ডিজিটেল ইনক্লুজন বিশেষকৈ যিখিনি বয়োজ্যেষ্ঠ ব্যক্তি হয় মহিলা হয় তেওঁলোকক ডিজিটালি ইনক্লুড কৰা হৈছিল ইনফ্ৰাষ্ট্ৰাকচাৰ সাপোৰ্ট দিয়া হৈছিল ফ্ৰী ওয়াইফাই হটস্পট দিয়া হৈছিল ডিজিটেল লাইব্ৰেৰী ব্যৱস্থা কৰা হৈছিল তো এনে ধৰণে কিছুমান সাপোৰ্ট তেওঁলোকক দিছে আৰু ইয়াৰ জৰিয়তে কেৰালা এই প্ৰগ্ৰামটোৰ জৰিয়তে কেৰালা এখন 100% ডিজিটালি লিটাৰেট ষ্টেট হ'বলৈ সক্ষম হৈছে ঠিক আছে তো আপোনালোকে মেইনলি মনত ৰাখিব এই প্ৰগ্ৰামটোৰ কথা মনত ৰাখিব এই প্ৰগ্ৰামটোৱে যথেষ্ট পৰিমাণে সহায় কৰিছে কেৰালাক ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে which Indian badminton player won the women's singles title at the Malaysia International Challenge 2025 যে মালয়েছিয়া ইন্টাৰনেশ্যনেল চ্যালেঞ্জ 2025 ত মহিলাৰ একক শাখাত কোনগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈয়ে জয়লাভ কৰে ইয়াতে সুধিছে যে মালয়েছিয়া ইন্টাৰনেশ্যনেল চ্যালেঞ্জ অনুষ্ঠিত হৈ গ'ল 2025 ত গতিকে মহিলাৰ একক শাখাত ওমেন সিঙ্গলস ক্যাটেগরিত কোনগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈয়ে জয়লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব দেবিকা সিয়াক তেখেতে মালয়েছিয়ান ইন্টাৰনেশ্যনেল চ্যালেঞ্জ 2025 জয়লাভ কৰিছে আৰু এটো ইপোহত হৈছিল ইপো হৈছে ক্যাপিটেল সিটি হয় মালয়েছিয়াৰ এখন ষ্টেট পেৰাক বুলি এই পেৰাক ৰাজ্যৰ ৰাজধানী হৈছে ইপো তো এইটো আপোনালোকে মনত ৰাখিব কেতিয়াবা এইবিলাক প্ৰশ্নও সুধে যেতিয়া আমাৰ নতুন এখন দেশ বা কেতিয়াবা সিটি এখন চৰ্চিত হয় নিউজত তো তেতিয়া সেই সিটিখন কোনখন ৰাজ্যৰ আছে বা কোনখন দেশৰ আছে তেনে ধৰণৰ প্ৰশ্নবিলাক আমাক সুধে তো মনত ৰাখিব এই পইণ্টছখিনি যে মালয়েছিয়াৰ এখন ষ্টেট পেৰাক তো ইয়াৰে ৰাজধানী হৈছে ইপো আৰু এই ইপোত অনুষ্ঠিত হৈছিল মালয়েছিয়া ইন্টাৰনেশ্যনেল চ্যালেঞ্জ 2025 এতিয়া আছো আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে what is the theme of World Mosquito Day 2025 তো ইয়াতে World Mosquito Day বিষয়বস্তু কি আছিল 25 হেতু আমাক সুধিছে ইয়াতে তো ইয়াৰ এইবাৰৰ বিষয়বস্তু আছিল অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ accelerating the fight against malaria for a more equitable world যে অধিক সমতাপূৰ্ণ বিশ্বৰ বাবে আমি মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ ত্বৰান্বিত কৰিব লাগিব যদি আমি এখন অধিক সমতা সম্পূৰ্ণ বিশ্ব বনাব খুজো তেনেহলে মেলেৰিয়াৰ পৰা আমি হাত সাৰিব লাগিব বা মেলেৰিয়াৰ বিৰুদ্ধে আমি যে যুঁজ ইয়াত আৰু বেছি অধিক ত্বৰান্বিত কৰি হ'ব লাগিব সেই বিষয়ে ইয়াত কোৱা হৈছে এই বিষয়বস্তুটোত গতিকে আপোনালোকে মনত ৰাখিব প্ৰতি বছৰে 20 আগষ্ট তাৰিখত ওয়াৰ্ল্ড মস্কিটো ডে পালন কৰা হয় আৰু এটা এৱাৰনেছৰ বাবে সজাগতাৰ বাবে যে কেনেদৰে আমাৰ যিবিলাক মস্কিটো বৰ্ন ডিজিজ আছে আমাৰ যিবিলাক আমাৰ মহৰ পৰা আমাৰ যিবিলাক ডিজিজ হয় মস্কিটোৰ পৰা মেলেৰিয়া হওক ডেংগু হওক এনে ধৰণৰ বেমাৰবিলাক তো এইবিলাক কিমান ভয়াবহ হয় তো ইয়াৰ পৰা সাৱধান হোৱাৰ বাবে এই সজাগতামূলক দিৱস এটা পালন কৰা হয় ঠিক আছে তো এই বছৰৰ থিমটো মনত ৰাখিব এক্সেলাৰেটিং দ্য ফাইট এগেইনষ্ট মেলেৰিয়া ফৰ এ মোৰ ইকুইটেবল ৱৰ্ল্ড হ'ব
ঠিক আছে, তো আজিৰ এই ভিডিঅ'টিত আমি একেটা প্ৰশ্ন আলোচনা কৰিলোঁ। যথেষ্ট প্ৰয়োজনীয় প্ৰশ্ন হয়, তো আপোনালোকে নোটছবিলাক বনাই ল'ব একেলগে, তেতিয়া আপোনালোকৰ ৰিভিজনত সুবিধা হ'ব। বাকী আমি নেক্সট উইকত আন যিবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবিলাক আমি আলোচনা কৰিম। তো অসমৰ লগতে আমি নেশ্যনেল লেভেলৰ কুৱেশ্যনছবিলাক ইয়াত আলোচনা কৰোঁ। তো ইয়াৰ ওপৰত আপোনালোকে সকলোবিলাক কুৱেশ্যনছ পাবলৈ বা টপিক পাবলৈ আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছ এই কোৰ্চটো পাৰচেছ কৰিব পাৰে। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।